দীঘলীয়া ভাষণ বুলি কওঁতে এটা মোৰ কৌতুক বৰ মনত পৰে। এজন ব্যক্তি আছিলে, এজন বক্তা আছিলে, বৰ দীঘলীয়াকৈ ভাষণ দিয়ে। তেওঁ যেতিয়া ভাষণ দিবলৈ আৰম্ভ কৰে, তেওঁৰ ভাষণ কেতিয়া শেষ হ'ব কোনেও অনুমান কৰিব নোৱাৰে। আৰু তেওঁ এবাৰ এখন জনসভাত ভাষণ দি থাকোঁতে এনেকুৱা হৈ গ'ল যে তেওঁৰ বক্তৃতা শুনিবলৈ মাত্ৰ এজন মানুহেই বহি থাকিল। বক্তাজন বৰ উৎসাহিত হৈছে যে ইমানবোৰ মানুহ গুচি গ'ল, এজন অন্তত মানুহ বহি আছে মোৰ ভাষণ শুনিবলৈ। ভাষণৰ মাজতে মঞ্চৰ পৰা নামি গৈ শ্ৰোতাজনক সাৱটি ধৰিলে যে মোৰ কথা শুনিবলৈ কোনো মানুহ বহি নাথাকিল, আপুনি যে ইমান ধৈৰ্য সহকাৰে মোৰ ভাষণ শুনিছে, মোৰ ভাষণত যে আপুনি জ্ঞানগৰ্ভ কথা বিচাৰি পাইছে, মোৰ বক্তৃতা যে আপুনি অনুধাৱন কৰিছে, আপোনাক মই কি বুলি ধন্যবাদ জনাম। তেতিয়া মানুহজনে ক'লে যে আপোনাৰ ভাষণত মই জ্ঞানগৰ্ভ কথা একো শুনা নাই, মই টোপনিয়াই বহি আছোঁ কেৱল এই কাৰণেই, কাৰণ আপোনাৰ ভাষণ শেষ হ'লে মই অডিটৰিয়ামৰ দুৱাৰখন মাৰি মই ঘৰলৈ যাব পাৰিম। প্ৰথমেই কথা হ'ল এই একাডেমি, এই শব্দটো লগা যিবিলাক অনুষ্ঠান আছে, শিক্ষানুষ্ঠান আছে, এই একাডেমি শব্দটো লাগি থকা অনুষ্ঠানবিলাকলৈ যাওঁতে মই অলপ বিশেষ ধৰণে সাজু হৈ যাওঁ। মোৰ মনোভাৱটো অলপ বেলেগ হয়। মই ভাবোঁ যে সেই শিক্ষানুষ্ঠানত সোমোৱাৰ লগে লগে এটা পশ্চিমীয়া ইংলিছ ভাৱ আহি যায়। মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, মই বহু একাডেমিলৈ গৈছোঁ, ফ্ৰেছমেন ছ'চিয়েলত গৈছোঁ, সম্বৰ্ধনা সভাত গৈছোঁ, ষ্টেজত ছাত্ৰ ছাত্ৰীসকলৰ বহু অনুষ্ঠান মই চাইছোঁ, বহু পশ্চিমীয়া সংগীতৰ অনুষ্ঠান মই চাবলগীয়া হৈছে। পশ্চিমীয়া সংগীতৰ অনুষ্ঠান চোৱাত মোৰ আপত্তি নাই, মই সাজু হৈয়ে যাওঁ। যেতিয়া মই দেখোঁ যে অমুক একাডেমি, মই তেতিয়া ৰেডি হৈ যাওঁ যে আজি ইংলিছ পৰিৱেশ এটাত মই থাকিব লাগিব। আৰু কিৰণ একাডেমিলৈ আহোঁতেও মই মোৰ মনটোক তেনেধৰণেই সাজু কৰি আনিছিলোঁ। আৰু ইয়াত যেতিয়া মই অকণমান সময় বহি আছিলোঁ, আশিষ ছাৰে কৈছে যে বিশিষ্ট অতিথিসকলৰ কাৰণে কেইটামান অনুষ্ঠান আছে, তাৰ পাছতে মূল সভাখন অনুষ্ঠিত হ'ব। আৰু সেই বিশেষ কেইটামান অনুষ্ঠানৰ ভিতৰত যেতিয়া মই বাৰেৰহণীয়া নৃত্য দেখিলোঁ, যেতিয়া বাৰেৰহণীয়া নৃত্য মই উপভোগ কৰিলোঁ, সঁচা কথা ক'বলৈ গ'লে মোৰ তাত বহি চকু পানী ওলাইছিল। মই ভাবিছোঁ এই অকণমানি ল'ৰা ছোৱালীবোৰে ইমান ধুনীয়াকৈ ঢোল বজাইছে, ইমান ধুনীয়াকৈ নাচিছে, ইমান ধুনীয়াকৈ সমন্বয় ৰাখি এটা অনুষ্ঠান পৰিৱেশন কৰিছে। এই ছাত্ৰসকলৰ মাজততো মই ক'তো ইংলিছ গোন্ধ এটা পোৱা নাই। মই ভাবিছোঁ এই ছাত্ৰ ছাত্ৰীসকল নিজৰ সংস্কৃতি কৃষ্টিক লৈ ইমান সজাগ এতিয়াৰে পৰা। এই সংস্কৃতিবান ছাত্ৰ ছাত্ৰীসকল য'ত থাকিব, সেইখন বিদ্যালয় বা মহাবিদ্যালয়ত মোৰ দৰে মটিভেশ্যনেল স্পীকাৰে বেলেগকৈ আকৌ মটিভেটেড কৰিবলগীয়া একো নাথাকে। মই ভাল পালোঁ জানি যে ফ্ৰেছমেন ছ'চিয়েল নামৰ এটা অনুষ্ঠানৰ লগত সংগতি ৰাখি ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিব আজি নিশালৈ এখন ভাওনা, তাকো জগতগুৰু শংকৰদেৱৰ ৰচিত এখন ভাওনা ৰাম বিজয়। ইয়াৰ আগতে মই কোনো বিদ্যালয় মহাবিদ্যালয়ত ফ্ৰেছমেন ছ'চিয়েলত মই ভাওনা পৰিৱেশন কৰা দেখা নাছিলোঁ। মই খুব ধন্যবাদ জনাইছোঁ এই একাডেমীৰ কৰ্তৃপক্ষক আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক যে তোমালোকে কি শিক্ষা লৈছা, তোমালোকে পশ্চিমীয়া সংস্কৃতিক ভাল পোৱা নে নোপোৱা মই নাজানো, কিন্তু মই এটা কথা জানো যে তোমালোকে নিজৰ কৃষ্টি সংস্কৃতিখিনি খুব ভাল পোৱা। আৰু নিজৰ কৃষ্টি সংস্কৃতিক ভাল পোৱা মানুহৰ অভাৱ ঘটি আহিছে, নিজৰ কৃষ্টি সংস্কৃতিক আদৰ কৰা মানুহৰ অভাৱ ঘটিছে এইখন সমাজত। গতিকে মই আশা কৰোঁ এই কিৰণ একাডেমীৰ জৰিয়তে, তোমালোকৰ জৰিয়তে কেৱল ধেমাজি অঞ্চলৰ পৰাই নহয়, ধেমাজি জিলাখনৰ পৰাই নহয়, অসমৰ পৰাই এদল সংস্কৃতিবান ছাত্ৰ ছাত্ৰী, সংস্কৃতিবান প্ৰতিভা ওলাই যাওক। সকলোলৈ মই শুভেচ্ছা জনাইছোঁ।